হৰে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। জ্ঞেয়ম য়ত্তৎ প্ৰবক্ষ্যামি যজ্ঞাত্ৱামৃতমশ্নুতে অনাদিমৎপৰম ব্ৰহ্ম नासत्तन्नासदुच्यते। ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ञात्वामृतमश्नुते अनादिमत्परं ब्रह्म नासत्तन्नासदुच्यते। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। अनुवाद। एतिया मैं तुमाक ज्ञानर विषये कम जार सम्पर्के जानी तुमी अमृत तत्वर आस्वाद लाभ करिबा। हे ज्ञेय विषयटु हल ब्रह्म। ब्रह्म अनादि आरु मूर अधीन आरु हे ब्रह्म এই জগতৰ কাৰ্য আৰু কাৰণৰ অতীত। ভগৱানে এই অধ্যায়টোত আমাক ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ বিষয়ে কৈছে। ক্ষেত্ৰ মানে আমাৰ এই শৰীৰটো, মনুষ্য শৰীৰ যিটো কৰ্মক্ষেত্ৰ হয়, আৰু এই ক্ষেত্ৰক যিয়ে জানে তেওঁক ক্ষেত্ৰজ্ঞ বোলা হয়। জানা ব্যক্তি দুজন, আত্মা আৰু পৰমাত্মা। আত্মাই কেৱল নিজৰ শৰীৰৰ বিষয়ে জানে, পৰমাত্মাই সকলোবোৰ শৰীৰৰ বিষয়েও জানে। আৰু ইয়াতে ভগৱানে কৈছে যে ক্ষেত্ৰজ্ঞক কিভাৱে জানিব পাৰি। প্ৰথমে কৈছে আত্মাৰ বিষয়ে আৰু তাৰ পিছত কৈছে পৰমাত্মাৰ বিষয়ে। আৰু যেতিয়া কোনোবাই আত্মা আৰু পৰমাত্মাৰ বিষয়ে জ্ঞান প্ৰাপ্ত কৰে তেনেহলে তেওঁ জীৱন অমৃতৰ সোৱাদ লাভ কৰিব পাৰে বুলি ভগৱানে কৈছে। কিয় তেনেকুৱা? কাৰণ আমি যেতিয়ালৈকে শৰীৰৰ কনসেপ্টত থাকো যে আমি এই শৰীৰ হয়, তেতিয়ালৈকে বিভিন্ন প্ৰকাৰৰ দুখে আমাৰ মনটোক আক্ৰমণ কৰি থাকে। কিন্তু যেতিয়া আমি এই জ্ঞান প্ৰাপ্ত কৰো যে আমি আত্মা হয়, তেতিয়া আমি আত্মাৰ বিষয়ে জিজ্ঞাসা উৎপন্ন কৰো যে আমি যদি আত্মা হয়, আত্মাৰ জন্ম কৰ পৰা হৈছে, আত্মা আসলতে কাৰ অংশ হয়? আত্মা ভগৱানৰ অংশ হয়। তেনেহলে ভগৱানৰ যদি অংশ হয়, কৃষ্ণৰ অংশ হয়, তেনেহলে কৃষ্ণক আমি কিভাৱে প্ৰাপ্ত কৰিব পাৰিম? তাৰ পদ্ধতি কি? আমাৰ কৃষ্ণৰ লগত কি সম্বন্ধ? তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰিব ধৰো। যেনেদৰে বেদান্তৰ প্ৰথম সূত্ৰতেই কোৱা হৈছে অথাতো ব্ৰহ্ম জিজ্ঞাসা। এতিয়া আপুনি মানুহৰ শৰীৰ পাইছে, গতিকে ব্ৰহ্ম ভগৱানৰ বিষয়ে আমি জিজ্ঞাসা কৰা উচিত। জীৱ সত্তাই চিৰন্তনভাৱে পৰমেশ্বৰৰ সেৱা কৰি আহিছে। আৰু আত্মাৰ যেনেদৰে কোনোবাই যদি কোনোবা কোম্পানীত বা কোনো অফিচত বা স্কুল কলেজত কাম কৰে, তাৰে যি মেইন কাৰ্যকৰ্তা, তেওঁৰ প্ৰতি তেওঁ যি আদেশ দিয়ে সেয়া পালন কৰিব লাগে। তেওঁৰ সেৱাত ব্ৰতী হয় আৰু সেইকাৰণে তেওঁলোকে চেলাৰী পায়। তো ঠিক তেনেদৰে এই গোটেই ভৌতিক সংসাৰ আৰু আধ্যাত্মিক সংসাৰ ভগৱানৰ অধীন হয়। আৰু সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ যেতিয়া আমি সেৱা কৰোঁ তেতিয়া আত্মাই পূৰ্ণতা অনুভৱ কৰে। আমি যিকোনো কাৰ্য কৰিয়ে চাব পাৰোঁ, কোনো কাৰ্যতে আমি সেই সন্তুষ্টি নাপাওঁ যি সন্তুষ্টি আমি ভগৱান কৃষ্ণৰ সেৱা কৰি প্ৰাপ্ত কৰিব পাৰোঁ। আমাৰ মাতা পিতাৰ লগত সম্পৰ্কত এটা বেলেগ ধৰণৰ ৰস ওলায়। পতি পত্নীৰ সম্পৰ্কতো এটা আস্বাদন আছে পতি পত্নীৰ ভাৱনাত, আৰু ভাই ভনীৰ সম্পৰ্কত এটা বেলেগ ধৰণৰ আস্বাদন আছে। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ লগত যিটো আমাৰ সম্পৰ্ক, সেইটোত যি সোৱাদ আছে তেনেকুৱা সোৱাদ কোনো ধৰণৰ ভৌতিক সম্পৰ্কত আমি প্ৰাপ্ত কৰিব নোৱাৰো। শ্লোক নম্বৰ 14 আৰু 15 আমি একেলগে পঢ়িছো।
सर्वतः पाणिपादं तत् सर्वतोक्षि शिरोमुखम् सर्वतः श्रुतिमल्लोके सर्वम् आवृत्य तिष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। তেওঁৰ হাত আৰু ভৰি সকলোতে ব্যাপী আছে। তেওঁৰ চকু মূৰ আৰু মুখ সকলোতে ব্যাপী আছে আৰু তেওঁৰ কাণ জগতৰ সকলো ঠাইতে আছে। এইদৰে পৰমাত্মাই সকলোতে আৱৰি বিৰাজ কৰিছে। সকলো আত্মাৰ ভিতৰতো পৰমাত্মা আছে, সকলো কণ কণৰ ভিতৰতো পৰমাত্মা আছে। যেতিয়া ভগৱানে বিৰাট ৰূপৰ দৰ্শন কৰায় নিজৰ অৰ্জুনৰ মাধ্যমেৰে আমাকো দৰ্শন কৰায়, আমি শ্ৰৱণ কৰি দৰ্শন কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে ভগৱানৰ কিমান হাজাৰ হাজাৰ হাত, হাজাৰ হাজাৰ ভৰি, হাজাৰ হাজাৰ চকু, মূৰ, মুখ সকলোতে ব্যাপী আছে। আমি যদি ভাবোঁ যে আমি কিবা এটা কথা কৈছোঁ বা কোনেও শুনা নাই, কিন্তু ভগৱানে শুনিছে। আমি কি ইণ্টেনশ্যনেৰে, কি ভাৱনাৰে কি কৰিছোঁ, মানুহৰ আমি ভালেই কৰিছোঁ বাহিৰত, কিন্তু ভাৱনাটো বেয়া ৰাখিছোঁ, সেইটোও ভগৱানে দেখা পায়। সেইকাৰণে ভাৱনাটো শুদ্ধ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আধ্যাত্মিক জীৱনত আগবাঢ়াৰ কাৰণে। আমি যেনেকৈ বহুত মানুহ এনেকুৱা থাকে যে সদায় কমপ্লেইন কৰি থাকে, মোৰ এইটো নাই, সেইটো নাই, অমুক নহ'ল, তমুক নহ'ল, তমুক নহ'ল এনেকৈ। বা কিন্তু আপোনাৰ ঘৰতে যদি কোনোবা এজনে কমপ্লেইন কৰি থাকে, আপুনি বোলে আপোনাৰ সন্তানৰ কাৰণে বহুত কিবা কিবি কৰিছে, কিন্তু তথাপিও যদি কমপ্লেইন কৰি থাকে আপোনাৰো ভাল নালাগিব। ঠিক তেনেদৰে আমি ভগৱানৰ সন্তান হয় আৰু নিশ্চিতৰূপে আমাৰ কৰ্ম অনুসৰিহে আমি সকলো বস্তু পাইছোঁ। যদি কোনোবাই পতি বা পত্নী পাইছে, তেওঁৰ কৰ্ম অনুসৰি পাইছে। ঘৰ পাইছে, যি ঘৰত জন্ম ল'ব লগা আছে তেওঁৰ কৰ্ম অনুসৰি পাইছে। ধন পাইছে, নিজৰ কৰ্ম অনুসৰি পাইছে। নিজৰ সৌন্দৰ্য যিটো, সেইটো সৌন্দৰ্য কাৰোবাৰ বহুত বেছি, কাৰোবাৰ বহুত কম, সেইটোও আমি আমাৰ কৰ্ম অনুসৰিহে পাওঁ। বা কিমান আমি যশ লাভ কৰিম, আমি কিমান ফেমাছ হ'ম, সেইটো আমি আমাৰ কৰ্ম অনুসৰি পাম। গতিকে যিহেতু আমাৰ কৰ্ম অনুসৰি আমি সকলোবোৰ প্ৰাপ্ত কৰিছোঁ, তেনেহ'লে আমি আচলতে যিখিনি পাইছোঁ তাতে সন্তোষ কৰি পিনে ভগৱানৰ ভক্তিত লাগিব লাগে। কাৰণ ভগৱানৰ ভক্তিত লাগিলে ইমান ডাঙৰ লাভ হয় যি আমি কল্পনাও কৰিব নোৱাৰোঁ। ভাগৱত পুৰাণত প্ৰহ্লাদ মহাৰাজৰ যেতিয়া প্ৰসংগ আহে, নৰসিংহ ভগৱান যেতিয়া প্ৰহ্লাদ মহাৰাজৰ সন্মুখত প্ৰকট হয়, তেওঁৰ পিতৃ হিৰণ্যকশিপু যি অসুৰ, যি প্ৰহ্লাদক মাৰিব খুজিছিলে বাৰে 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 বাৰে, তেওঁক মাৰি পেলায়, তেতিয়া প্ৰহ্লাদ মহাৰাজে প্ৰাৰ্থনা কৰে, নৰসিংহ ভগৱানক প্ৰাৰ্থনা কৰে। আৰু নৰসিংহ ভগৱানে সেই প্ৰাৰ্থনাৰ উত্তৰত প্ৰহ্লাদ মহাৰাজক কয় যে তুমি তোমাৰ দেউতাৰ মুক্তিৰ কাৰণে ইমান যে চিন্তা কৰিছা, একো চিন্তা কৰিব নালাগে, কাৰণ তোমাৰ 21টা পিঢ়িলৈকে মই শুদ্ধ কৰি দিছোঁ, মানে উদ্ধাৰ কৰি দিছোঁ। অৰ্থাৎ আমি যেতিয়া আমাৰ ঘৰত যদি কোনোবা এজনো ভক্ত থাকে, সেই ভক্তৰ লাভ গোটেই পৰিয়ালৰ মানুহে পায়। সেইকাৰণে আমি যদি, আৰু পৰিয়ালৰ মানুহ বুলিয়ে নহয়, নৰসিংহ ভগৱানে শ্লোকত কৈছে যে তোমাৰ দৰে ভক্ত যদি এটা কুলত জন্ম হয়, সেই গোটেই কুলৰেই কল্যাণ হয়। যি দেশত তোমাৰ দৰে ভক্ত থাকে, সেই গোটেই দেশখনৰ কল্যাণ হয়। অৰ্থাৎ আমি যদি বহুত ডাঙৰ কিবা সমাজৰ সেৱা কৰিব খুজিছোঁ, বহুত ডাঙৰ ভক্ত হ'ব লাগে। প্ৰহ্লাদ মহাৰাজৰ দৰে দিনে নিশাই মনটো কৃষ্ণত স্থিত ৰাখিব লাগে। কেৱল মাত্ৰ এইটো কাৰ্য কৰিয়েই আমি আমাৰ ওচৰে পাজৰে সকলো যিবিলাক মানে এনভাইৰনমেণ্ট হয়, পৰিৱেশ হয়, সেইটো শুদ্ধ কৰি ৰাখিব পাৰোঁ। আৰু যদি আমাৰ পৰিয়ালত যদি এজন ভক্ত থাকে, সেই ভক্তজনৰ দৰ্শনৰ দ্বাৰাও আমি পবিত্ৰ হওঁ। সেই ভক্তজনৰ যদি আমি কিবা সেৱা কৰোঁ, ধৰা হওক কাৰোবাৰ সন্তানটি ভক্ত হয়,
আৰু মাক বাপেক হোৱাৰ কাৰণে সহজভাৱে সেৱা কৰিছে কি মোৰ সন্তানটি ভালকৈ পঢ়ক, ভাল খাওক, ডাঙৰ হওক, ভাল চাকৰি পাওক। তথাপিও তেওঁৰ লাভ হয় কাৰণ তেওঁ সন্তানটিৰ কল্যাণ কামনা কৰিছে। গতিকে আমাৰ যদি সমাজত এজন ভক্ত আছে আমি সকলোৱে ছাপোৰ্ট কৰা উচিত। আমি যদি ভক্তি কৰিব পৰাও নাই, যদি আমাৰ পৰিয়ালত ভক্ত আছে আমি ছাপোৰ্ট কৰিব লাগে। কাৰণ যদি আমাৰ ঘৰৰ এজন ভক্ত হয়, সেই ভক্তজনে পূৰ্বজন্মতো যি ঘৰত জন্মগ্ৰহণ কৰিছে সেই ভক্তজনৰ লগত যদি কোনোবা জড়িত আছে তেওঁলোকৰো কল্যাণ হৈ যায়। তেনেকে যিটো মানে প্ৰহ্লাদ মহাৰাজৰ শ্লোক আহে য'ত নৰসিংহ ভগৱানে কয় যে 21টা পিঢ়িলৈকে মই তোমাৰ উদ্ধাৰ কৰি দিছোঁ, তাতে প্ৰভুপাদে তাৎপৰ্যত কয় শাস্ত্ৰৰ উদাহৰণ দি কি ভক্ত হোৱাৰ কাৰণে কিমান লাভ, সেইকাৰণে সেই লাভটোৰ পৰা আমি কেতিয়াও বঞ্চিত হৈ থাকিব নালাগে। এই মনুষ্য শৰীৰ পাই আমি যদি ভক্তি নকৰাকৈ এনেই সময় অপব্যয় কৰি দিওঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ লছ হয়। কাৰণ মানুহৰ শৰীৰৰ বিষয়ে কেনেকৈ মানুহৰ শৰীৰ পায় সেই বিষয়ে শাস্ত্ৰত কোৱা হৈছে যে 84 লাখ জনী আমি ভ্ৰমণ কৰি কিমান ভ্ৰমণ কৰিব লাগিব। পানীত জন্ম ল'ব লাগিব, প্ৰথমে পানীত জন্ম ল'লে 9 লাখ বেলেগ ধৰণৰ জন্ম। তাৰপিছত আমি তৰু তৃণ বৃক্ষ আদিৰ জন্ম পাম, কীট পতংগৰ জন্ম পাম, পশু পক্ষীৰ জন্ম পাম। তাৰপিছত আহি যেতিয়া সেই প্ৰচেছটো কমপ্লিট হ'ব তেতিয়া আমি মানুহৰ জন্ম পাম। গতিকে মানুহৰ জন্ম পোৱাৰ পিছত আমি ভগৱানৰ ভক্তিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। শ্লোক নম্বৰ 15ত কোৱা হৈছে পৰমাত্মাই সকলো ইন্দ্ৰিয়ৰ আদি মূল হয়, তথাপি তেওঁৰ নিজৰ কোনো ভৌতিক ইন্দ্ৰিয় নাই। ভগৱান সম্পূৰ্ণৰূপে আধ্যাত্মিক হয়। ভগৱান আসক্তি ৰহিত যদিও তেওঁ সকলো জীৱৰে পালনকৰ্তা। আসক্তি মানে ভৌতিক আসক্তি নাই। যেনেদৰে মাতৃ পিতৃয়ে নিস্বাৰ্থভাৱে পুত্ৰ সন্তান বা নিজৰ পুত্ৰী মানে কন্যা বা পুত্ৰক ডাঙৰ দীঘল কৰে। এই কাৰণে ডাঙৰ দীঘল যদি কৰে যে তহঁতে ডাঙৰ হয় আমাক চাব লাগিব, সেইটোৱে কৰ্মবন্ধনত বান্ধিব। আৰু যদি কিবা কাৰণত সন্তানটিয়ে নাচায় তেতিয়া কি হ'ব? বহুত দুখৰ সৃষ্টি হ'ব। সেইকাৰণে আমি আমাৰ কৰ্তব্য ভগৱান কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰিব লাগে। সকলোকে কেৱল কৃষ্ণইহে চাই আছে আৰু কৃষ্ণইহে বুদ্ধি দিয়ে কি যদি আমাৰ জীৱনত বহুত মানুহে আমাৰ কেয়াৰ কৰি আছে, সেই মানুহজনৰ ভিতৰত যে পৰমাত্মা নিবাস কৰিছে তেওঁ কেনেকুৱা বুদ্ধি প্ৰদান কৰিছে। গতিকে আমি যি মাতা পিতাৰ পৰা প্ৰেম পাইছোঁ বা আমি আমাৰ ওচৰে পাজৰে বন্ধু বান্ধৱৰ পৰা কেয়াৰ পাইছোঁ, এই সকলো আচলতে ভগৱানেই আমাৰ কেয়াৰ কৰে তেওঁলোকৰ মাধ্যমেৰে। গতিকে সকলো জীৱৰে পালনকৰ্তা হৈছে ভগৱান। তেৱেই প্ৰকৃতিৰ গুণ তিনিওটাৰ অতীত, সতগুণ ৰজগুণ তমগুণ এই তিনিওটাৰ অধীন হৈ থাকে সকলো প্ৰাণীয়ে, কিন্তু ভগৱান এই তিনিওটা গুণৰ অধীন নহয়। কিন্তু একে সময়তে জড় প্ৰকৃতিৰ সকলো গুণৰ তেৱেই নিয়ন্তা। সতগুণ ৰজগুণ তমগুণৰ নিয়ন্ত্ৰণ বা কণ্ট্ৰল ভগৱানৰ হাততে আছে। সকলো বস্তুৰে কণ্ট্ৰল আছে ভগৱানৰ হাতত। গতিকে এই শ্লোকটিৰ পৰা আমি বুজি পাওঁ যে ভগৱান শ্ৰীকৃষ্ণৰ আমাৰ দৰে ভৌতিক ইন্দ্ৰিয় নহয় বা আমাৰ দৰে শৰীৰটো হাড় মাংস তেজ মল মূত্ৰৰে নিৰ্মিত নহয়। ভগৱানৰ শৰীৰ সম্পূৰ্ণৰূপে আধ্যাত্মিক হয়। আমাৰ যেনেকৈ আত্মা আৰু শৰীৰৰ মাজত পাৰ্থক্য আছে তেনেকুৱা পাৰ্থক্য ভগৱানৰ নাথাকে। যদিও কুৰুক্ষেত্ৰৰ ৰণত ভগৱানে এনেকুৱা ধৰণৰ লীলা কৰিছিল যেতিয়া অৰ্জুনক ভীষ্মই বহুত মানে খৰ মাৰিছিল। একবাৰ ভীষ্মই এনেকুৱা প্ৰতিজ্ঞা কৰিছিল যে মই অৰ্জুনক হয়তো আজি মাৰি পেলাম, নহ'লে কৃষ্ণই অস্ত্ৰ উঠাব লাগিব। কাৰণ দুৰ্যোধনে ভীষ্ম পিতামহক বহুত মানে খুচিয়াই আছে আৰু কি আপুনি মাৰিব নোখোজে, আপুনি তেওঁলোকক মৰম কৰে, আচলতে আমাৰ ফালে যুদ্ধ কৰিও আপুনি তেওঁলোকৰ ফলিয়াই হয় এনেকৈ। তেতিয়া ভীষ্মই এনেকুৱা প্ৰতিজ্ঞা কৰিছিল। এতিয়া কৃষ্ণই বহু বাণ নিজৰ বুকুত লয়। তেতিয়া এনেকুৱা লাগে যে কৃষ্ণৰ তেজ ওলাইছে, কিন্তু কৃষ্ণৰ শৰীৰ তেজেৰে নিৰ্মিতই নহয়, এনেকুৱা কৃষ্ণই লীলা কৰে। গতিকে ভগৱানে এনেকুৱা লীলা কৰিব পাৰে। যদিও তেওঁৰ শৰীৰটো সম্পূৰ্ণৰূপে আধ্যাত্মিক, তথাপিও এনেকুৱা দেখুৱাব পাৰে যে তেজ ওলাইছে। আৰু যদিও এনেকুৱা লাগে ভগৱানৰ মূৰ্তিটো শিলৰ মূৰ্তি হয়,
বা যেনেকৈ জগন্নাথৰ মূৰ্তিটো নিম গছৰ কাঠৰ মূৰ্তি হয় ঠিক তেনেদৰে বা ফটো হয় আমাৰ ৰঙৰে চিত্ৰিত কৰা মূৰ্তি গতিকে এনেকৈ ভাবিব পাৰে মানুহে কিন্তু মূৰ্তিৰ মাধ্যমেৰেও কৃষ্ণই ভক্তৰ লগত আদান প্ৰদান কৰে কথা পাতে আৰু সাক্ষী গোপালে সাক্ষী দিবৰ কাৰণে এজন ভক্তৰ সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে কিমান কিলোমিটাৰ খোজকাঢ়ি তেওঁ যায় গতিকে এইদৰে আমি দেখা পাওঁ যে ভগৱানে চেতন হোৱাৰ পিছতো তেজ ওলাইছে এনেকুৱা দেখুৱাব পাৰে আৰু জড় পাথৰৰ মূৰ্তি হোৱাৰ এনেকুৱা দেখুৱাৰ পিছতো সেই মূৰ্তিটোতে প্ৰাণৱন্ত হৈ উঠে গতিকে এয়া ভগৱানৰ কাৰণে কেৱল সম্ভৱ ইয়াতে প্ৰভুপাদে কৈছে যে যিজনে ভক্তিৰ পথ লয় কৃষ্ণ ভাৱনাৰ অনুশীলন কৰি নিজৰ মন আৰু ইন্দ্ৰিয়সমূহৰ পৰিশুদ্ধি ঘটাব পাৰিছে তেওঁ ভগৱানক অনবৰতেই দেখা পায় যেতিয়া প্ৰহ্লাদ মহাৰাজক যেতিয়া হিৰণ্যকশিপুই মাৰিব খুজিছিল মানে কেতিয়াবা পাহাৰৰ পৰা পেলাই দিয়ে কেতিয়াবা প্ৰহ্লাদ 5 বছৰীয়া ল'ৰা গতিকে তেওঁৰ সমান এটা পাথৰ বান্ধি একদম গধুৰ পাথৰ বান্ধি 5 বছৰীয়া ল'ৰাটোৱে কি সাঁতুৰি আহিব তথাপিও এনেকৈ পাথৰ বান্ধি পিনে নদীত পেলাই দিয়ে বহুত মানে গভীৰ নদীৰ হেৰিত পেলাই দিয়ে তথাপিও বাচি যায় সাপৰ মাজত ৰাখে সাপে নুখুটিয়ায় বিষ খুৱাই দিয়ে বিষ খালেও অমৃতৰ দৰে মানে কাম কৰে গতিকে হিৰণ্যকশিপু বহুত ভয় খাই গৈছিল যে মই ইমান পাৱাৰফুল মই ব্ৰহ্মাৰ আশীৰ্বাদ পাই ইমান পাৱাৰফুল হৈছোঁ কিন্তু মোৰ পুত্ৰ মোতকৈও পাৱাৰফুল তাক যি শক্তিয়ে বচাই আছে সেয়া মোতকৈও পাৱাৰফুল এই কথা হিৰণ্যকশিপুই গম পাই গৈছিল হৃদয়ৰ পৰা কঁপি গৈছিল সেইকাৰণে যেতিয়া হিৰণ্যকশিপুই সোধে কিন্তু ক'ত আছে তোৰ ভগৱান বিষ্ণু ক'ত আছে এই মোৰ তেতিয়া প্ৰহ্লাদে কয় সকলোতে আছে পৰমাত্মা সকলোতে ব্যাপী আছে যেনেকৈ এই শ্লোকটিত কোৱা হৈছে তেতিয়া কয় যে এই খুঁটাটোত আছে নেকি তোৰ ভগৱান আছে তেতিয়া প্ৰহ্লাদে এইকাৰণে নকয় যে ফিলচফি তেওঁ জানে আৰু যেনেকৈ আমি জানো যে ফিলচফি যে পৰমাত্মা সৰ্বত্ৰ আছে কোনোবাই যদি আপোনাক সোধে যে ভগৱান ক'ত আছে আপুনি কি ক'ব সৰ্বত্ৰ আছে এনেকৈ ক'ব কাৰণ আমি ভাগৱত গীতাত পঢ়িছোঁ এইটো কথা কিন্তু প্ৰহ্লাদে দেখা পাইছিল সেই সময়ত খুঁটাৰ ভিতৰত তেওঁ এনেকুৱা ভক্ত যে অনবৰতে ভগৱানৰ সকলো সময়তে দৰ্শন কৰিব পাৰে তেওঁ খুঁটাৰ ভিতৰতো নৰসিংহ ভগৱানক দেখা পাইছিল আৰু সেইকাৰণে কৈছে এই খুঁটাৰ ভিতৰত আছে ঠিক তেনেদৰে গতিকে ভক্তিৰ শক্তি বহুত বেছি যিসকলে যিমান চিৰিয়াছলি ভক্তি কৰিছে তেওঁলোকে সিমানেই ভক্তিৰ গভীৰতম যেটো মানে এটা স্থিতি হেতুলৈ যাত্ৰা কৰিব পাৰে আৰু অন্তত ভগৱানক প্ৰাপ্ত কৰিব পাৰে শ্লোক নম্বৰ 17 अविभक्तं च भूतेषु विभक्तं इव च स्थितं भूता भर्त्री च तजज्ञेयं ग्रसिष्णु प्रभविष्णु च এই শ্লোকটিত কৈছে 17 নম্বৰ শ্লোকটিত যদিও পৰমাত্মাক সকলো জীৱৰ মাজত বিভক্ত হৈ থকা যেন লাগে তথাপি তেওঁ কেতিয়াও বিভক্ত নহয় কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে পৰমাত্মা যদি সকলো আত্মাৰে ভিতৰত আছে আত্মাটো কেৱল মানুহেই নহয় পশু পক্ষী সকলোবোৰ আত্মা হয় তৰু তৃণ ব্যাক্টেৰিয়া এইবিলাকতো আত্মা আছে গতিকে আত্মাৰ ভিতৰত যদি পৰমাত্মা আছে তেনেহ'লে পৰমাত্মা বহুত নেকি নহয় পৰমাত্মা এজনেই ভগৱান কৃষ্ণ এজনেই কিন্তু এজন হৈও তেওঁ সকলোতে ব্যক্ত হৈ থাকিব পাৰে হেয়াই তেওঁৰ ভগৱত্তা গতিকে পৰমাত্মাক বিভাজন কৰিব মানে নিজকে বিভাজন কৰিব দৰকাৰ নাই যেনেকৈ মানুহ এজন দুটা ঠাইত মানে প্ৰেজেন্ট হ'ব নোৱাৰে কিন্তু পৰমাত্মা সকলো জীৱৰ মাজত একেটা হৈও মানে প্ৰেজেন্ট হৈ থাকিব পাৰে যেনে এটা উদাহৰণৰ দ্বাৰা আমি বুজিব পাৰোঁ যেতিয়া দুপৰীয়া হয় তেতিয়া সূৰ্যটো এনেকুৱা লাগে আমাৰ মূৰৰ ওপৰত আছে আৰু আমি য'ত য'ত যাওঁ সূৰ্যটো আমাৰ লগে লগে থাকে এতিয়া আমি যদি গুৱাহাটীত আছোঁ গুৱাহাটীতো সূৰ্যটো আমাৰ মূৰৰ ওপৰত আছে দিল্লীতো সূৰ্যটো আমাৰ মূৰৰ ওপৰত আছে তামিলনাডুতো সূৰ্যটো আমাৰ মূৰৰ ওপৰত আছে এনেকুৱাই হয় কিন্তু আমি যদি চন্দ্ৰমাৰ ক্ষেত্ৰতো এনেকুৱা হয় আমি যদি চন্দ্ৰমাটো চাইছোঁ এনেকুৱা লাগিব চন্দ্ৰমাটো আমাৰ লগে লগে গতি কৰি আছে গতিকে ঠিক তেনেদৰে পৰমাত্মাও একেজন হয় সকলোতে ব্যক্ত হৈ আছে
আৰু যদিও তেওঁ সকলো জীৱৰে পালন কৰোঁতা তথাপি এই কথা জানিব লাগে যে তেওঁ সকলোকে গ্ৰাসো কৰে আৰু সকলোৰে উদ্ভৱো ঘটায় উৎপত্তিও জন্মও ভগৱানেই দিয়ে যেতিয়া প্ৰলয় হয় ভগৱানে সকলোকে নিজৰ উদৰত উখাহ লয় আৰু সকলোৱে নিজৰ ভগৱানৰ উদৰত প্ৰৱেশ কৰে সেইকাৰণে উদৰত যোৱাৰ কাৰণে কৃষ্ণ দেখে আমি মাতাৰ উদৰৰ পৰা জন্ম লৈছো ন গতিকে উদৰত মাতৃ ৰাখে গতিকে ভগৱানে আমাৰ মাতৃ হয় ভগৱানেই আমাৰ পিতৃ হয় কাৰণ তেওঁ পালনকৰ্তাও হয় ঠিক তেনেদৰে ভগৱানে উৎপত্তি সংহাৰ আৰু পালনৰ কাৰণ হয় পৰমাত্মা ৰূপে তেওঁ সকলোৰে হৃদয়ত বিৰাজমান বৈদিক সাহিত্যত এই কথাও কোৱা আছে যে তেওঁৰ সৰ্বশক্তিমত্তাৰ ফলত বিষ্ণুক একে সময়তে সকলো ঠাইতে উপস্থিত থকা যেন লাগে আৰু পৰমেশ্বৰে যদিও সকলো জীৱনে ভৰণ পোষণ কৰে সকলোৰে তথাপি প্ৰলয়ৰ সময়ত সকলোকে গ্ৰাস কৰিও পেলায় গতিকে বহুত সময়লৈকে যেতিয়ালৈকে ভগৱানে পুনৰ উখাহ এনেকৈ এৰি নিদিয়ে ভগৱানে উখাহ এৰাৰ লগে লগে সকলো জীৱাত্মা পুনৰ বাহিৰ ওলায় পুনৰ সেই ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় পুনৰ আমি আমাৰ কৰ্ম অনুসৰি সেই জন্ম গ্ৰহণ কৰোঁ আৰু যেতিয়া উখাহ লয় তেতিয়া আমি আৰু ভগৱানৰ উদৰত প্ৰৱেশ কৰোঁ শ্লোক নম্বৰ 18 জ্যোতিষামাপি তজ্জয়ো তিস্তমসঃ পৰমুচ্যতে জ্ঞানম জ্ঞেয়ম জ্ঞানগম্যম হৃদি সৰ্বস্য বিষ্ঠিতম সকলো জ্যোতিষ কৰে পোহৰৰ উৎস দেৱে যেনেকে আমি যদি সূৰ্যটো চাওঁ সূৰ্যই আমাক পোহৰ দিয়ে বহুতে ভাবে সূৰ্যদেৱে আমাক পোহৰ দিছে গতিকে সূৰ্যদেৱৰ আমি পূজা কৰিম কৃষ্ণৰ পূজা নকৰোঁ কিন্তু সূৰ্যদেৱেও কৃষ্ণৰ পৰাই সেই জ্যোতি লাভ কৰিছে এই শ্লোকটিতে ভগৱানে নিজেই কৈছে সকলো জ্যোতিষ কৰে পোহৰৰ উৎস তেওঁ সূৰ্য হলেও চন্দ্ৰ হলেও আৰু যিমান গ্ৰহ নক্ষত্ৰ আছে যদি তাত পোহৰ আছে যদি আমি আজি টিউবলাইট জ্বলাইছো যদি আজি আমি অগ্নি জ্বলাইছো এই যে আমাৰ তাপ আৰু এই যে পোহৰ এই সকলো পোহৰৰ উৎস কেৱল ভগৱান শ্ৰীকৃষ্ণ কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰৰ যিটো জ্যোতি সেই জ্যোতিৰ নাম হৈছে ব্ৰহ্মজ্যোতি আৰু সেই ব্ৰহ্মজ্যোতিৰ পৰাই সূৰ্যই আৰু যিমান লোক আছে সকলো লোকেই পোহৰ প্ৰাপ্ত কৰে গতিকে ভগৱানে নিজেই কৈছে যে ভগৱানেই হয় সকলো পোহৰৰ উৎস জড় প্ৰকৃতিৰ অন্ধকাৰৰ পৰা তেওঁ আঁতৰত অৱস্থিত আৰু অব্যক্ত হয় তেওঁ নিজেই জ্ঞান স্বৰূপ তেওঁ জ্ঞানৰ বিষয় আৰু তেওঁই জ্ঞানৰ লক্ষ্য তেওঁ সকলোৰে হৃদয়ত অৱস্থিত বহুকেইটা শ্লোকত আমি এতিয়ালৈকে পালো যে ভগৱান সকলোৰে হৃদয়ত অৱস্থিত হৃদি সৰ্বস্য বিষ্ঠিতম এনেকৈ হৃদয় সন্নিবিষ্টম এনেকুৱা বহুত শ্লোক আছে ভাগৱত গীতাৰ ভিতৰত অৰ্থাৎ ভগৱান আমাৰ হৃদয়ত আছে আৰু হৃদয়ত থকা কাৰণে আমি যদি ভাবো কি নহয় আমি মন্দিৰত থাকিলেহে ভগৱানৰ লগত কথা পাতিব পাৰিম বা ভগৱানৰ ফটোখন সন্মুখত থাকিলেহে আমি ভগৱানৰ লগত কথা পাতিব পাৰিম তেনেকুৱা নহয় আমি সকলো সময়তে ভগৱানৰ লগত কথা পাতিব পাৰোঁ কিন্তু মানুহে নাপাতে ভাবে কি ভগৱান মানে এনেকৈ মন্দিৰত গ'লে কথা পাতিম এনেকুৱা এটা এনভাইৰনমেণ্ট লাগে কিন্তু আচলতে যেতিয়া ভক্তিত আমি আগবাঢ়ো আমি সকলো সময়তে ভগৱানৰ লগত কথা পাতিব পাৰোঁ ভগৱানৰ নাম কীৰ্তন কৰোঁ সকলো সময়তে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰোঁ অৰ্থাৎ সকলো সময়তে ভগৱানৰ অনুভৱ কৰিব পাৰিম ভক্তিত যিমান আমি আগবাঢ়ি যাম গতিকে এই কথা স্পষ্ট যে ভগৱানৰ আধ্যাত্মিক জগত আছে আৰু পৰমাত্মা পৰম পুৰুষ পৰমেশ্বৰে সূৰ্য চন্দ্ৰ তৰা সকলো জ্যোতিষ কৰে পোহৰৰ উৎস আধ্যাত্মিক আকাশত কোনো চন্দ্ৰ বা সূৰ্যৰ প্ৰয়োজন নাই কাৰণ ভগৱানৰ শৰীৰৰ জ্যোতিৰে সেয়া পোহৰ হৈ থাকে ভগৱানৰ বিষয়ে ভাগৱতমত বৰ্ণন আছে যে ভাগৱতমৰ ৩য় স্কন্ধত ২৮ নম্বৰ অধ্যায়ত বৰ্ণন আছে কৃষ্ণ ইমান ধুনীয়া ইমান সুন্দৰ যেতিয়া ভগৱানে এনেকৈ ভগৱানৰ যি দাঁত কেইটা একদম মুকুতাৰ দৰে লাগে আৰু যেতিয়া ভগৱানে এনেকৈ হাঁহে
আমিতো হোঠটো মানে ৰঙা কৰিবৰ কাৰণে বা গুলপীয়া কৰিবৰ কাৰণে আমি কিবা নহয় কিবা লগাব লাগিব কিন্তু ভগৱানৰ ইমান ধুনীয়া ওঠ ইমান ধুনীয়া তেওঁৰ দাঁত যেতিয়া তেওঁ হাঁহে তোৰ গোটেই শৰীৰৰ পৰাই পোহৰ ওলাই আছে ন ব্ৰহ্মজ্যোতি হাঁহিলে কিয়নো ওঠৰ কালাৰটো হৈছে ৰেড পিংক ৰেড এনেকুৱা ধৰণৰ কালাৰ গতিকে সেই কাৰণে দাঁতটো হাঁহিলে দাঁতত সেই পোহৰ পৰে আৰু সেই পোহৰত দাঁত কেইটাও গুলপীয়া যেন লাগে মানে যেনেকৈ আপুনি ধৰক কাৰোবাৰ পোহৰ পৰি কাৰোবাৰ এটা ৰং বদলি যায় যেনেকৈ লাইট আছে লাইটটোত বোলে আমি গুলপীয়া পলিথিন যদি দিওঁ তেতিয়া এইটো গুলপীয়া কালাৰ পিংক কালাৰ যেন লাগিব তেনেকুৱা ভগৱানৰ গোটেই অংগৰ পৰাই পোহৰ ওলায় এইটো মানে প্ৰমাণ হয় শাস্ত্ৰৰ গতিকে ভগৱানৰ পৰাই আমি যিমান জ্যোতি পাইছোঁ ভগৱানৰ পৰাই পাইছোঁ বৈদিক সাহিত্যত এই কথা স্পষ্টভাৱে কোৱা আছে যে তেওঁৰ উজ্জ্বল জ্যোতিৰ দ্বাৰাই সকলোবিলাক উদ্ভাসিত হৈ থাকে তেওঁৰ জ্ঞান হল দিব্য জ্ঞান আমি যে ভৌতিক সংসাৰত যে জ্ঞান লাভ কৰোঁ সেইটো হৈছে ভৌতিক জ্ঞান বা সেইটোক আধ্যাত্মিক শাস্ত্ৰত যে অজ্ঞানতা বুলি কৈছে কাৰণ সেই জ্ঞানৰ দ্বাৰা কাৰো উদ্ধাৰ নহয় কিন্তু ভগৱান কৃষ্ণৰ বিষয়ে যে আমি এতিয়া শ্ৰৱণ কৰি আছোঁ আমি যেতিয়া ভগৱান কৃষ্ণৰ বিষয়ে পঢ়োঁ ভাগৱত গীতাত বা ভাগৱত পুৰাণত সেইটোক দিব্য জ্ঞান বুলি কয় বৈদিক সাহিত্যই এই কথা প্ৰতিপন্ন কৰিছে যে ঘনীভূত দিব্য জ্ঞানেই হল ব্ৰহ্ম যিজন ব্যক্তি আধ্যাত্মিক জগতত প্ৰৱেশ কৰিবলৈ আগ্ৰহী তেওঁ জ্ঞান দিয়ে প্ৰতিজন ব্যক্তিৰে হৃদয়ত অৱস্থিত পৰমেশ্বৰে এতিয়া আমি কিয় হুল্লমালা কৰাটো ইমান ইম্পৰ্টেণ্ট কি হৰে কৃষ্ণ মহামন্ত্ৰৰ সকলোৱে হুল্লমালা কৰিব লাগে হুল্লমালা ষ্টাৰ্টিঙত নোৱাৰিলেও যিমান পাৰে সিমান কৰিব লাগে কিয় ইম্পৰ্টেণ্ট কাৰণ যে আমি যে এই ভাগৱত গীতাৰ বিষয়ে শ্ৰৱণ কৰোঁ ভাগৱত গীতা যে আমি পঢ়োঁ কিন্তু সেই বস্তুটোৰ অনুভৱ কোনে কৰাব হৃদয়ত যি পৰমেশ্বৰ আছে তেওঁ কৰাব আৰু তেওঁ যেতিয়া দেখা পাব যে মোৰ নাম তেওঁ চিৰিয়াছলি লৈছে কাৰণ এইটো পদ্ধতিৰ বিষয়ে শাস্ত্ৰত বৰ্ণনা আছে যে সকলো যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জপ যজ্ঞ ভগৱানৰ নাম জপ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে বৰিং লাগিলেও মনটোৰ বোলে বৰিং লাগিছে আৰে কিবা টিভি চাই লওক কি বৰিং এইটো মানে হৰিনাম গাই আছোঁ ষ্টাৰ্টিঙত বৰিং লাগিব এনেকুৱা লাগিব যে মানে একদম তিতা কিন্তু যেতিয়া আমি সদায় ভক্তিত লাগি থাকিম মিঠা লাহে লাহে লাগিব তাৰপিছত অমৃতৰ দৰে আস্বাদন কৰিব যেনেদৰে হৰিদাস ঠাকুৰ তেওঁৰ মুছলমান পৰিবাৰত জন্মগ্ৰহণ হৈছিল তথাপিও তেওঁ 192 মালা ডেইলি কৰে অৰ্থাৎ 3 লাখ নাম জপ কৰে ডেইলি অৰ্থাৎ 24 ঘণ্টা কেৱল নাম জপ কৰে কিয় আনন্দ যদি নাপালেহেঁতেন তেওঁ নাম জপ কৰিলেহেঁতেন নেকি অৰ্থাৎ হৰিনাম জপত বহুত আনন্দ আছে বহুত মধুৰ হয় ইমান মধুৰ আৰু একো বস্তুৱেই সংসাৰত বা ভৌতিক সংসাৰত বা আধ্যাত্মিক সংসাৰত নাই এটা বৈদিক মন্ত্ৰত শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে তমহ দেৱম আত্মবুদ্ধি প্ৰকাশম মুমুক্ষুৰ্বে শৰণমহং প্ৰপদ্যে যদি কোনোবাই যথাৰ্থতে মুক্তি লাভ কৰিব খোজে তেনেহলে তেওঁ পৰম পুৰুষ পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিবই লাগিব পৰম জ্ঞানৰ লক্ষ্যৰ বিষয়েও বৈদিক সাহিত্যত প্ৰতিপন্ন কৰা হৈছে তমেব বিদিত্বাতি মৃত্যুমেতি কেৱল তেওঁক জানিব পাৰিলেহে জন্ম মৃত্যুৰ সীমা চেৰাই যাব পাৰি এয়া আমাৰ শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে শ্লোক নম্বৰ 19 আৰু 20 নম্বৰটো এতিয়া আমি পঢ়িবলৈ লৈছো ইতি ক্ষেত্ৰম তথা জ্ঞানম জ্ঞেয়ম চোক্তম সমাসতঃ মদ্ভক্তা এতদ্বিজ্ঞায় মদ্ভাবায়োপপদ্যতে প্রকৃতিম পুরুষম চৈব বিদ্যানাদি উভাবপি বিকারাংচ গুণং চৈব বিদ্ধি প্রকৃতি সম্ভবান এইদৰে ক্ষেত্ৰ মানে আমাৰ শৰীৰ দেহটো জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে মই তোমাক সংক্ষেপে ক'লো কেৱল মোৰ ভক্তসকলেহে এইবিলাকৰ বিষয়ে ভালদৰে বুজিব পাৰে
আৰু মোৰ স্বভাৱ লাভ কৰিব পাৰে ভাগৱত গীতাটো বহুত মানুহে পঢ়ে কিন্তু সকলোৱে বুজিব নোৱাৰে কাৰণ ভগৱান শ্ৰীকৃষ্ণই শ্লোকটিত কৈছে কেৱল ভগৱানৰ ভক্তসকলেহে এই কথাবোৰ ভালদৰে বুজিব পাৰে আৰু এইদৰে তেওঁলোকে ভক্তিত লাগিব পাৰে দেহ জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে ভগৱানে সংক্ষেপে এটা বিৱৰণ দিলে তিনিটা বস্তুৰ বিষয়ে জ্ঞান লাভ কৰিব লাগে সেইটো হৈছে জ্ঞাতা জ্ঞেয় আৰু জ্ঞান লাভৰ পদ্ধতি ভগৱানৰ শুদ্ধ ভক্তসকলে পোনে পোনে উত্তম জ্ঞান লাভ কৰিব পাৰে আনসকলে এইবিলাকৰ বিষয়ে বুজিব নোৱাৰে কাৰণ যেতিয়া ভক্তই হৰিনাম জপ কৰে তেওঁ ডেইলি শুদ্ধ হৈ আছে কিমান পাপৰ পৰা মুক্ত হৈ আছে তেওঁ নিজেই নাজানে হৰিনাম জপ কৰি আমি যিমান সোনকালে পূৰ্ব জন্মৰ পাপৰ পৰা মুক্ত হ'ব পাৰোঁ আন কোনো পদ্ধতিৰে কোনো যজ্ঞ কৰি কোনো দান কৰি কোনো তপস্যা কৰি সেই সিমান শীঘ্ৰতাৰে আমি পাপ বিনষ্ট কৰিব নোৱাৰোঁ কোনো প্ৰায়শ্চিত্তৰ মাধ্যমেৰে নোৱাৰোঁ প্ৰায়শ্চিত্ত কৰাৰ সকলোতকৈ বেষ্ট যদি কিবা হৈছে সেয়া হৈছে হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ গতিকে কিয়নো ভক্তসকলে ডেইলি সেই কামটো কৰি আছে সেইকাৰণে তেওঁলোকে ভগৱানৰ কৃপা লাভ কৰে এতিয়া সংক্ষেপে ক'বলৈ গ'লে এই কথা বুজিব পাৰি যে ষষ্ঠ আৰু সপ্তম শ্লোকত মহাভূতানিৰ পৰা আৰম্ভ কৰি চেতনা ধৃতিহি অংশলৈকে জড় উপাদানসমূহ আৰু জীৱনৰ লক্ষণৰ কিছুমান প্ৰকাশৰ বিশ্লেষণ দিয়া হৈছে গতিকে আমাৰ শৰীৰটো 24টা মহত্তত্বৰ দ্বাৰা যে নিৰ্মিত এই বিষয়ে আমি পঢ়িলোঁ শ্লোক নম্বৰ 20ত কোৱা হৈছে জড় প্ৰকৃতি আৰু জীৱ উভয়কে অনাদি বুলি জানিবা মানে এনেকুৱা নহয় যে আত্মা অনাদি হয় আৰু প্ৰকৃতি নহয় এনেকুৱা নহয় কাৰণ প্ৰকৃতিও ভগৱানৰ পৰাই সৃষ্টি হৈছে সেইবিলাকৰ বিকাৰ আৰু গুণসমূহকো জড় প্ৰকৃতিৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা এনেকৈ ভগৱানে কৈছে বিকাৰ কেতিয়া আহে আমাৰ যে বিকাৰবোৰ আহে কাম ক্ৰোধ লোভ মোহ অহংকাৰ মানুহক যে ঈৰ্ষা কৰে এইবিলাক বিকাৰ হয় বিকাৰ আহে আমাৰ শৰীৰৰ পৰা কিন্তু যদি আমি আত্মাৰ যিটো স্বভাৱ সেইটো প্ৰাপ্ত কৰিব খোজোঁ তেতিয়া ভগৱানৰ ভক্তিত লাগিলে সেই স্বভাৱটো আমি প্ৰাপ্ত কৰিব পাৰোঁ আৰু যেতিয়া আমি যজ্ঞ হওঁ ঠিক তেনেদৰে অভ্যাস কৰি কৰি ভক্তি কৰি কৰি তেতিয়া ভগৱানে আমাক ভগৱানৰ ধামত লৈ যায় এইটোৱেই এই ৰহস্য আৰু এই ৰহস্যটো ভগৱানে কেৱল ভক্তসকলৰ সন্মুখতহে দাঙি ধৰে শ্লোক নম্বৰ 21 কাৰ্য কাৰণ কৰ্তৃত্বে হেতুঃ প্ৰকৃতিৰুচ্যতে পুৰুষঃ সুখ দুঃখানাম ভূতকৃত্বে হেতুৰুচ্যতে জড় প্ৰকৃতিকে সকলো জড়জাগতিক কাৰ্য আৰু কাৰণৰ কাৰণ বোলা হয় আনহাতে জগতৰ বিভিন্ন ধৰণৰ সুখ আৰু দুখ ভোগ কৰাৰ বিষয়ত জীৱকেই তাৰ কাৰণ বোলা হয় আমি যে সুখ দুখ ভোগ কৰি আছোঁ কাৰণ আমি এনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ যি পুণ্য কৰ্ম হয় কিন্তু ভগৱানক অৰ্পণ কৰা নাই ফল আৰু পাপ কৰ্ম হয় পুণ্য কৰ্মৰ ফলত আমি সুখ লাভ কৰিছোঁ আৰু পাপ কৰ্মৰ ফলত আমি দুখ লাভ কৰিছোঁ গতিকে যেতিয়া আমি দুখ পাওঁ আমি জানিব লাগে এয়া মোৰ কোনো জন্মৰ পাপৰ পৰিণাম হয় ফল হয় গতিকে আমি যদি অতি সোনকালে দুখৰ পৰা মুক্ত হ'ব খোজোঁ আৰু জন্ম ল'ব নোখোজোঁ তেনেহ'লে আমি ভগৱানৰ সেৱাত নিৰন্তৰ লাগি থকা উচিত জীৱৰ যিবিলাক জড়জাগতিক সুখ দুখ হয় প্ৰভুপাদে কৈছে সেইবিলাক জীৱৰ দেহটোক আশ্ৰয় কৰিহে উৎপন্ন হয় এই সুখ দুখবোৰে আত্মাক স্পৰ্শ কৰিব নোৱাৰে আত্মাটোৱে নিজৰ শৰীৰ বুলি ভাবিছে সেইকাৰণেই দুখৰ উৎপত্তি হয় জড় প্ৰকৃতিৰ ওপৰত আধিপত্য লাভ কৰিবৰ বাবে বাসনা কৰাৰ বাবে জীৱ জড় জগতৰ বন্ধনত সোমাই পৰিবলগীয়া হৈছে আধ্যাত্মিক জগতত কোনো ধৰণৰ বন্ধন নাই সকলোৱে মুক্ত হয় আৰু সকলোৱে ভগৱানৰ লগত যেনেকৈ আমি ইজনে সিজনৰ লগত কথা পাতোঁ ইজনে সিজনৰ লগত প্ৰেমৰ আদান প্ৰদান কৰোঁ বেলেগ বেলেগ সম্বন্ধত ঠিক তেনেদৰে ভগৱানৰ ধামত
কোনোবাই ভগৱানক নিজৰ সন্তানৰ দৰে যশোদা মা নন্দ বাবাই নিজৰ সন্তানৰ দৰে প্ৰেম আদান প্ৰদান কৰিছে গোপীসকলে নিজৰ স্বামী ভাবি আদান প্ৰদান কৰিছে গোপ বালকসকলে নিজৰ মিত্ৰ ভাবি আদান প্ৰদান কৰিছে এনেদৰে ভগৱানৰ লগত প্ৰেমৰ আদান প্ৰদান হয় গতিকে যেনেকৈ কিছুমান মানুহ আপুনি দেখা পাব মানে এনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰবৃত্তি হৈ যায় যেনেদৰে জীৱ জন্তুৰ যেনেকুৱা প্ৰবৃত্তি আজিকালি এনে ধৰণৰ কফিও ওলাইছে কফিৰ যি কফি গুটি খাব দিয়ে তা চৰাইক আৰু সেই চৰাইটোৱে যেতিয়া বিষ্ঠা টয়লেট কৰে সেই বিষ্ঠাখিনি শুকাই পিনে কফি বনায় আৰু সেই কফিটো সকলোতকৈ বেছি দামী কফি হয় গতিকে যদি এনেকৈ বিষ্ঠা খোৱা মানুহে আৰম্ভ কৰে তেনেহ'লে তেওঁ গাহৰিৰ শৰীৰ পাব কাৰণ ভগৱানে ফেচিলিটেট কৰে যাতে তেওঁ বিষ্ঠাই খায় গাহৰিয়েতো টয়লেট খায় ঠিক তেনেদৰে কোনোবাই যদি মানুহৰ শৰীৰত আহিও পশু পক্ষীক হত্যা কৰি খাই আছে তেনেহ'লে তেওঁ আহা জন্মত মানুহৰ শৰীৰ নাপাব হয়তো তেওঁ বাঘৰ শৰীৰ পাব বা এনেকুৱা ধৰণৰ পশুৰ বা পশু পক্ষীৰ শৰীৰ পাব যেনেকৈ ঈগল যি শৰীৰত তেওঁ ভালদৰে মাছ মাংস আদি খাব পাৰে তেনেকুৱা শৰীৰ পাব কাৰণ মানুহৰ শৰীৰ এইবিলাক কামৰ কাৰণে নহয় মানুহৰ শৰীৰ কেৱল ভক্তি কৰাৰ কাৰণে হয় ভগৱানক প্ৰাপ্ত কৰাৰ কাৰণে হয় শ্লোক নম্বৰ 22 আৰু 23 পুৰুষঃ প্ৰকৃতিস্থো হি ভুংক্তে প্ৰকৃতিজান গুণান কাৰণম গুণসংগস্য সদচদ্যো নিজন্মসু उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः জীৱই জড় প্ৰকৃতিৰ আশ্ৰয়ত থাকি প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা গুণবিলাক ভোগ কৰি জীৱন ধাৰণ কৰে জড় প্ৰকৃতিৰ সম্পৰ্কলৈ আহাটোৱে ইয়াৰ কাৰণ এইদৰে বিভিন্ন ধৰণৰ প্ৰাণীৰূপে জন্ম লৈ জীৱই ভাল বেয়া দুয়োবিধ অৱস্থা লাভ কৰে যদি কোনোবাই ভগৱানৰ আশ্ৰয় লয় আৰু যদি তেওঁৰ কিছুমান বেয়া অভ্যাসো আছে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে শ্ৰৱণ কৰাৰ কাৰণে কীৰ্তন কৰাৰ কাৰণে তেওঁ কি হয় সকলোবোৰ পাপৰ পৰা মুক্ত হৈ যায় সকলোবোৰ পাপ কৰ্মৰ পৰাও মুক্ত হৈ যায় ভগৱানে তেওঁক এনেকুৱা অনুভৱ কৰাৰ হৃদয়ত যে তেওঁৰ মনত বিতৃষ্ণাৰ সৃষ্টি হয় সকলো পাপ কাৰ্যৰ প্ৰতি বিৰক্তিৰ সৃষ্টি হয় তেওঁ কোনো কষ্ট কৰিব লগা হোৱা নহয় আৰু নিজে নিজেই তেওঁৰ ইচ্ছা জাগৃত হয় যে মই ভগৱানৰ কৃষ্ণৰ ভক্তিৰ যিটো অনুকূল সেইটো স্বীকাৰ কৰিম আৰু যিটো প্ৰতিকূল সেইটো বাদ দিম এনেকুৱা দৃঢ় সংকল্প যদি কোনো মানুহৰ হৃদয়ত আহে নিশ্চিত ৰূপে আমি এই বুজি পাব লাগে যে এয়া ভগৱান কৃষ্ণৰ বিশেষ কৃপা হৈছে গতিকে আমি জড় প্ৰকৃতিৰ আশ্ৰয়ত আছো আৰু আমি কিয়নো ভৌতিক বস্তুৰ প্ৰতি ইচ্ছা কৰিছো আৰু সেই কাৰণে ভৌতিক বস্তুৰ লগত সম্পৰ্কত অহা কাৰণে কি হয় আমি বাৰে বাৰে জন্ম লওঁ বাৰে বাৰে মৃত্যু প্ৰাপ্ত হওঁ জীৱবিলাকে কেনেকৈ এটা দেহ এৰি আন এটা দেহলৈ যায় তাক বুজিবৰ বাবে এই শ্লোকটো বৰ প্ৰয়োজনীয় দ্বিতীয় অধ্যায়ত কৈ অহা হৈছে যে জীৱাত্মাই গাৰ কাপোৰ সলোৱাৰ দৰে আমি এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ যাওঁ যেতিয়া মানুহে এই কনচেপ্টটো বুজি পায় তেতিয়া তেওঁলোকৰ হৃদয়ৰ পৰা মৃত্যুৰ ভয় নাইকিয়া হৈ যায় কাৰণ মৃত্যুক কোনেও বাধা দিব নোৱাৰে যদি আহিব লগা আছে আহিব লগা নাই নাহে মানুহে কিমান ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈ বাচি গৈছে আচ্ছা ইয়াতে মোৰ এটা ট্ৰু ষ্টৰি আমাৰ ইস্কনৰ বেক টু গডহেড মেগাজিনতো এইটো মানে প্ৰকাশ হৈছিল ভাৰতৰ বাহিৰৰ এইটো ষ্টৰি হয় ভক্তৰ পৰিয়াল হয় গতিকে তেওঁলোকে যেতিয়া বৃন্দাবনত আহিছিল বা মায়াপুৰত আহিছিল তেতিয়া নিজৰ কণমানি ছোৱালীজনীক এটা নৰসিংহ ভগৱানৰ পুতলা দিয়ে আৰু সেই কণমানি ছোৱালীজনীয়ে সেই পুতলাটোৰ লগতেই খেলি থাকে নৰসিংহ ভগৱানক বহুত মৰম কৰে ভাল পায় খেলি থাকে এদিন এনেকুৱা হ'ল গেট খোলা আছিল আৰু ছোৱালীজনীয়ে মেইন ৰোডত গুচি যায় তেতিয়া এখন বহুত ডাঙৰ ট্ৰাক আহি সেই ছোৱালীজনীক মাৰি দিয়ে ট্ৰাকখনে হঠাৎ আৰু সকলোৱে দেখা পায় যে তাই একদম বহুত দূৰলৈকে উৰি পিনে এখন মানে পাৰ্কত
পৰি গৈছে কিন্তু যেতিয়া মাক দুটাকে গম পায় আৰু দৌৰি দৌৰি আহে তেতিয়া ছোৱালীজনীৰ একোৱেই হোৱা নাই দেখা পায় একোৱেই হোৱা নাই তাৰপিছত ছোৱালীজনীক ডক্টৰৰ তাত লৈ যায় কি সৰু ছোৱালী নাজানে হয়তো হাড্ডি চাড্ডি কিবা ভাঙিব পাৰে এক্সৰে কৰায় MRI স্কেন কৰে সকলোবোৰ কৰাৰ পিছত ডক্টৰে কয় তাইৰ একোৱেই হোৱা নাই সকলোৱে আচৰিত হয় যে ইমান ডাঙৰ ট্ৰাক এখনে খুন্দিয়াইছে কেনেকৈ একো নহ'ব পাৰে তেতিয়া কিন্তু এটা বস্তু দেখা পায় যে ছোৱালীজনীৰ বুকুত আৰু পিঠিত এটা বহুত ডাঙৰ যে পশুৰ হাত এখন নৰসিংহ ভগৱান মানে সিংহ আৰু ইমান ডাঙৰ হাত এখনৰ মানে চাপ আছে এনেকুৱা দেখা পায় তাৰপিছত যেতিয়া ছোৱালীজনীয়ে কয় পিছত কয়ও যে তো নৰসিংহ ভগৱানৰ মূৰ্তিটো দেখাই কয় যে এই মোক ৰক্ষা কৰিছে গতিকে এইদৰে আমি দেখা পাওঁ যে ভগৱানে যেতিয়া আমি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ৰাখোঁ যেনেকৈ কিয় কোৱা হয় যে 5 বছৰৰ পৰাই ভক্তি কৰিব লাগে 5 বছৰত কিয় সৰুকালৰ পৰাই ভক্তসকলৰ সন্তান বোলে সৰুকালৰ পৰাই ভক্তি কৰে কিয় ভক্তি কৰিব লাগে কাৰণ সৰুকালৰ পৰাই যি ভক্তি আৰম্ভ কৰে তেওঁৰ মনটো বহুত কোমল হয় কোমল যিকোনো বস্তু যেনেকৈ কোমল যদি বাঁহ হয় সেই বাঁহৰ দ্বাৰা আমি বনাব পাৰোঁ বিচনী বনাব পাৰোঁ বা যি বস্তু বনাব খোজো বনাব পাৰোঁ যদি কোমল বাঁহ হয় কেঁচা যদি একদম বোলে পকি যোৱা বাঁহ হয় তেতিয়া আমি ভাঙি যাব ঠিক তেনেদৰে সৰুৰ পৰা যদি আমি ভক্তি কৰোঁ সৰুতে যেতিয়া মাক দেউতাকে কয় যে এই যে চন্দ্ৰটো তোমাৰ মামা হয় চন্দা মামা বাচ্চাসকলে মানি লয় তেনেহ'লে যদি আপুনি তেওঁক কয় সৰু বাচ্চাটোক যে কৃষ্ণ ভগৱান হয় কিয় নামানিব আৰু মাক দেউতাকক সকলোতকৈ বেছি মৰম কৰে সন্তানটিয়ে বিশেষকৈ মাক নহ'লে তেওঁলোক বহুত ডিষ্টাৰ্বড হৈ যায় কণমানি যিবিলাক সন্তান আছে গতিকে কণমানি বয়সৰ পৰাই তেওঁলোকৰ মনত এইটো মানে ভগৱানৰ প্ৰতি যিটো ভক্তি সেইটো জাগৃত কৰাৰ কৰ্তব্য হৈছে মাক দেউতাকৰ ঠিক তেনেদৰে কোমলীয়া বয়সত আমি একো চল কপট নাথাকে তেতিয়া ভক্তি কৰাটো বহুত ভাল কিন্তু যদি কোনোবাই সৰুতে ভক্তি পোৱাও নাই তথাপিও ডাঙৰ হৈ যদি ভক্তি প্ৰাপ্ত কৰিছে সেইটো বহুত ডাঙৰ আমাৰ কাৰণে সৌভাগ্য হয় ইয়াতে জীৱই কেনেদৰে বেলেগ বেলেগ দেহ লাভ কৰে এই বিষয়েও কোৱা হৈছে ভাগৱত গীতাত শ্লোক নম্বৰ 23ত কোৱা হৈছে যে এই দেহত আৰু এজন পৰম ভোক্তা আছে যিজন পৰম ঈশ্বৰ পৰম প্ৰভু যিজন সকলো কৰ্মৰে সাক্ষী আৰু অনুমোদনকাৰী তেওঁক বোলা হয় পৰমাত্মা অনুমোদনকাৰী মানে তেওঁৰ সিগনেচাৰ বা তেওঁৰ সন্মতি বিনা একো কাৰ্য নহয় কোৱা হয় না ভগৱানৰ ইচ্ছা হ'লেহে ইচ্ছা নহ'লে বোলে পাতো নখৰে এইটো সঁচা কথা কিন্তু ভগৱান আমাৰ মিত্ৰৰ দৰে কাৰ্য কৰে আমাক ভগৱানে বুজাবৰ কাৰণে ভাগৱত গীতা দিছে ভাগৱত পুৰাণ দিছে শাস্ত্ৰ দিছে ভক্ত দিছে আমাৰ জীৱনত কিন্তু তথাপিও যদি কিবা এটা আমি ভুল কাৰ্য কৰাৰ কাৰণে ইচ্ছা কৰোঁ কাৰণ ভগৱানে আমাক কোনো জবৰদস্তি নকৰে আমাক স্বতন্ত্ৰতা দিছে আৰু সেই অকণমান স্বতন্ত্ৰতা বা স্বাধীনতাৰ আমি দুৰুপয়োগ যদি কৰিব খোজো সেইটোতো অনুমোদন থাকে কিয় থাকে কাৰণ যেতিয়া কোনোবা মিত্ৰ হয় মিত্ৰই কেতিয়াও কাকো জবৰদস্তি নকৰে নহ'লে ভগৱানে আমাক ৰিম'ট কণ্ট্ৰলৰ দৰে মেইনটেইন কৰিলে হয় নহ'লে অসুৰবিলাকে ইমান সেই কৰিব নোৱাৰিলে হয় কিন্তু তাতে একো আনন্দ নাই যেনেদৰে মানুহ এজনক বোলে আপুনি কিবা মেডিচিন দি পিনে নিজৰ বশ কৰি ৰাখিছে আপুনি যি কয় সেয়ে শুনে বোলে আপোনাৰ পত্নীয়ে তাত একো ৰস নাই ৰস আছে যেতিয়া তেওঁ নিজেই ইচ্ছা কৰি প্ৰেম কৰে সেইটোত ৰস আছে সেইকাৰণে ভগৱানে বিচাৰে যে আমি জীৱাত্মাই যি স্বাধীনতা লাভ কৰিছোঁ ইচ্ছা কৰাৰ সেই সীমিত ইচ্ছা কৰাৰ স্বাধীনতাক আমি সদুপয়োগ কৰি যাতে ভগৱানৰ লগত প্ৰেমৰ আদান প্ৰদান কৰোঁ প্ৰকৃত সত্যটো হ'ল এই যে প্ৰতিটো জীৱ সনাতনভাৱে পৰমেশ্বৰৰ একোটা অবিচ্ছেদ্য অংশ মাত্ৰ আৰু উভয়েই বন্ধুৰূপে ঘনিষ্ঠভাৱে জড়িত যদিও আমি মনুষ্য হৈ পিনে কেতিয়াবা পাহৰি যাওঁ যে ভগৱানেই আমাৰ সকলোতকৈ ডাঙৰ মিত্ৰ ভগৱানে কেতিয়াও নাপাহৰে সেইকাৰণে তেওঁ আমাৰ জীৱনত কাৰোবাক নহয় কাৰোবাক পঠাই থাকে ভক্তক পঠাই দিব যে ভক্তই আপোনাক বহুত উৎসাহ দিব যে ভাগৱত গীতাৰ ক্লাছ হৈছে আপুনিও জইন কৰক বা আমি বলক লগত একেলগে মন্দিৰ যাওঁ আহক আজি আমি ভাগৱত গীতাৰ অধ্যয়ন কৰোঁ বা হৰিনাম জপ কৰোঁ ঠিক তেনেদৰে উৎসাহ প্ৰদান কৰিব আৰু এই সকলো ব্যক্তিকে আমাৰ জীৱনলৈ ভগৱানেই পঠায় এই ভগৱানৰ আমাৰ প্ৰতি বন্ধুত্বৰ যি ভগৱানে মেইনটেইন কৰে বন্ধুত্ব মেইনটেইন কৰে
জীৱই ভগৱানৰ জড়শক্তিত নাইবা পৰাশক্তিত অৱস্থান কৰিব পাৰে গতিকে আমাৰ স্বাধীনতাৰ অনুসৰি আমি ভৌতিক সংসাৰত থাকিবৰ কাৰণে সকলো কাৰ্য কৰিব পাৰো বাৰে বাৰে জন্ম মৃত্যু হৈ থাকিব বা আমি যদি বিচাৰো আধ্যাত্মিক সংসাৰলৈও যাব পাৰো গতিকে ভগৱানে আমাক সুখী হোৱাৰ বহুত কেইটা সূত্ৰ ভাগৱত গীতাত দিছে আৰু আমি আমাৰ কেপাচিটি অনুসৰি এইবিলাক প্ৰেক্টিছ কৰা উচিত যিবিলাক ভগৱানে আমাক উপদেশ দিছে যেনেকৈ আজি ভগৱানে আমাক উপদেশ দিছে যে ভগৱান সকলোতেই ব্যাপ্ত হৈ আছে আৰু সেই কথা জানি ভগৱানে যে আমাৰ একমাত্ৰ মালিক হয় এই কথা জানি আমি সকলো কাৰ্য ভগৱানৰ প্ৰসন্নতাৰ কাৰণে কৰা উচিত আজিৰ ক্লাছটো আমি ইমানতে সামৰিলোঁ আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ